প্ৰথমতে যিকোনো এটা ব্ৰাউচাৰ অ'পেন কৰিব। ব্ৰাউচাৰটো অ'পেন কৰাৰ লগে লগে ব্ৰাউচাৰত গৈ পৰীক্ষা পে চৰ্চা চাৰ্চ কৰিলে প্ৰথমতেই ওপৰত ওলাব। পৰীক্ষা পে চৰ্চা 2026ত ক্লিক কৰিব। তাৰপিছতে গৈ তললৈ গৈ থাকিব পাৰ্টিচিপেট নাও। পাৰ্টিচিপেট নাওত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব তাত টিচাৰ অপশ্যনটো ফৰ টিচাৰ্ছ ক্লিক টু পাৰ্টিচিপেট তাত ক্লিক কৰিব। তাৰপিছতে আপোনালোকৰ নিজৰ নাম আৰু মোবাইল নম্বৰ দি লগ ইন কৰি ল'ব পাৰিব। লগ ইন উইথ OTP কৰিব। OTP অহালৈ অলপমান সময় ৰৈ দিলে OTP অহাৰ পিছত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি ল'ব পাৰিব। মই যিহেতু আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছিল, গতিকে তেনেধৰণে ওলাইছে। আপোনালোকে জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকৰ ডিটেইলছ দুটামান দিয়াৰ পিছত প্ৰশ্নটো লিখি দিলেই আপোনালোকৰ কমপ্লিট হৈ যাব। তাৰপিছতে আপোনালোকে পুনৰ লগ আউট কৰি ওপৰলৈ আহিব। ওপৰলৈ আহি ষ্টুডেণ্টৰ কাৰণে ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগ ইন তাত যাব। তাত গ'লে আপোনালোকে প্ৰত্যেকজন ষ্টুডেণ্টৰ বাবে বেলেগ বেলেগ মোবাইল নম্বৰ প্ৰয়োজন নহয়। পুনৰ আপোনালোকে নিজৰ নাম আৰু মোবাইল নম্বৰ দি OTP সহায়ত লগ ইন কৰি ল'ব। তাৰপিছতে আপোনালোকে দেখিব ষ্টুডেণ্ট ডিটেইলছ, ষ্টুডেণ্ট নেম। আপোনালোকে যিকোনো এজন ষ্টুডেণ্টৰ নাম লিখিব। ইমেইল ID অপশ্যনেল, মোবাইল নম্বৰ আপোনালোকৰ অপশ্যনেল, জেণ্ডাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব, ডেট অফ বাৰ্থ চিলেক্ট কৰিব লাগিব, আপোনালোকে ক্লাছ চিলেক্ট কৰিব লাগিব, নেম অফ পেৰেণ্ট চিলেক্ট কৰিব লাগিব, আপোনালোকে স্কুল ডিটেইলছ অল ষ্টাৰ ফিল্ডছ আৰ মেণ্ডেটৰী, যিবিলাকৰ ষ্টাৰ আছে সকলোবিলাক আপোনালোকে ফিল আপ কৰিব লাগিব। চিলেক্ট বৰ্ড কৰিব। চিলেক্ট বৰ্ডত আপোনালোকৰ স্কুলখন যি বৰ্ডৰ হয় সেইটো চিলেক্ট কৰিব। কাণ্ট্ৰি চিলেক্ট কৰিব, ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব, পিন নাম্বাৰ দিব। আপোনালোকে যিকোনো এটা কুৱেশ্যন লিখি দিব PM কাৰণে। তাৰপিছতে ছাবমিট কৰি পুনৰ আপোনালোকে নতুন এজন ষ্টুডেণ্টক এড কৰিব পাৰিব।